Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব একচুয়ালি আমি যোনটো নেক্সট সেশনটো হ'ব নেক্সট সেশনত আমি এটা প্ৰেক্টিস সেশন কৰিম। সেই প্ৰেক্টিস সেশনত কেইটামান আমি টুলস ইউজ কৰিম। ঠিক আছে, এটা উইডজেট বুলি কোৱা হয়। সেই এটা টুল এটা ইউজ কৰিম। সেই টুলটোত আমি এটা নাম্বাৰ লাইন দিয়া থাকিব আৰু সেই নাম্বাৰ লাইনটোত আমি ফ্ৰেকশনটো কেনেকুৱা আমি ৰিপ্ৰেজেন্ট কৰে সেই টুলটো ইউজ কৰি পেলাই আমি ইজিলি তাক পিন পইণ্ট কৰিব পাৰোঁ। ঠিক আছে, তো এই বস্তুটো কেনেকৈ ইউজ কৰা হয় তো এইটো ভিডিঅ'ৰে এটা দেখুওৱা গৈছে। তো টপিকটোৰ নাম হৈছে ফ্ৰেকশ্যনছ অন নাম্বাৰ লাইন উইডজেট। ঠিক আছে, তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে কুৱেশ্যনটোত কৈছে যে মুভ দি অৰেঞ্জ ডট টু 3/4 অন দ্য নাম্বাৰ লাইন। তাৰমানে ইনডাইৰেক্টলি এইটোৱে কৈছে এই ফ্ৰেকশ্যন 3/4টো এই নাম্বাৰ লাইনটোত আমি ৰিপ্ৰেজেণ্ট কৰিব লাগে কেনেকুৱা, এই যোনটো অৰেঞ্জ কালাৰ ডটটো আছে এইটো মুভ কৰিব পাৰি। ঠিক আছে, তো চাই লওঁ এতিয়া কেনেকুৱা কৰা যায়। We're on the fractions on the number line exercise on Khan Academy, and they ask us to move the orange dot to 3/4 on the number line. Change the number of divisions to create tick marks on the number line. এই সেকেন্ডটোত কৈছে চেঞ্জ দ্য নাম্বাৰ অফ ডিভিজনছ। তো ইয়াতে এটা নাম্বাৰ অফ ডিভিজনছ 1 লিখা আছে, তো এইটো আমি চেঞ্জ কৰিব পাৰোঁ। চেঞ্জ দ্য নাম্বাৰ অফ ডিভিজনছ টু ক্ৰিয়েট টিক মাৰ্কছ অন দ্য নাম্বাৰ লাইন। তো ইয়াতে যদি 1 দিছে তো ইয়াতে এটাই টিক থাকিব। যদি আমি নাম্বাৰ অফ ডিভিজনছ 2 কৰি দিওঁ তেনেহ'লে ইয়াতে আমাৰ টিক থাকিব। তো সেইটো আমি চাই লওঁ কেনেকৈ হয় টিক মাৰ্কটো কেনেকুৱা থাকে। So let's see what's going on here. So I have the space from 0 to 1 on the number line. And if I want to move it to 3/4, what I would first want to do is divide the space between 0 and 1 into fourths, into 4 equal sections. তো এইটো সবতকৈ সিম্পল হয়। 3/4 যদি আমি দেখুৱাব লাগে তো 3/4 দেখুৱাবলৈ কাৰণে আমাৰ সবতকৈ ফাৰ্ষ্ট কামটো হৈছে এই ডিনমিনেটৰটো। তো ডিনমিনেটৰটো 4 যদি দিয়া আছে তো এইটো হৈছে 4 ইকুৱেল পাৰ্টছ। ঠিক আছে, আমি জানো এইটো 4 ইকুৱেল পাৰ্টছ, বাট যিহেতু আমি নাম্বাৰ লাইনৰ কথা পাতি আছোঁ এতিয়া এই পাৰ্টছৰ জেগাত আমি এই নামটো চেঞ্জ কৰি পেলাই এতিয়া আমি ক'ব লাগিব 4 ইকুৱেল ডিভিজনছ। তো আমি 4টা ইকুৱেল ডিভিজনছ থাকিব লাগিব। ভেৰি চিম্পল হয়। তাৰমানে ইয়াতে যদি 0 আছে আৰু ইয়াতে 1 আছে চ' 4 ইকুৱেল ডিভিজনছ মানে আমি কি কৰিম ইয়াতে 4টা ইকুৱেল পাৰ্টত ডিভাইড কৰিব লাগিব। তো এইটো হ'ল 1 2 3 4 4টা ইকুৱেল পাৰ্ট হ'ব। তো ইয়াতে আমি কি লিখিব লাগিব নাম্বাৰ অফ ডিভিজনছ 4। So I would want to have 4 divisions here. And there you have it, 4 divisions. I typed in the number 4. তো 4 ডিভিজন দিয়াৰ লগে লগে ইয়াতে কি হৈ গ'ল টিক মাৰ্কবোৰ আহি গ'ল। ঠিক আছে, 3টা টিক মাৰ্ক যেনেকৈ আমি দিছোঁ ইহঁতৰ ইয়াতে আহি গ'ল। তো এতিয়া আমি ইজিলি এইটো মুভ কৰিব পাৰিম। এতিয়া মুভ কেনেকৈ কৰিম, ভেৰি চিম্পল। আমিতো অলৰেডি শিকিয়ে থৈছোঁ 3/4 কি হ'ব, এইখিনিৰ পৰা যদি এইখিনিলৈ আহি যাওঁ তো এইটো হ'ব 1/4। বিকজ টোটেল আমাৰ 4টা ইকুৱেল পাৰ্ট আছে। 4টাৰ পৰা আমি এইখিনিৰ পৰা এইখিনিলৈ এটা পাৰ্ট আহিলোঁ, নেক্সট এটা আহিলোঁ, তাৰপিছত এইখিনিলৈ আহিলোঁ আৰু এটা পাৰ্ট আহিলোঁ, এইটো 2/4 আহিব। তো এইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ আমাৰ 3/4 আহিব আৰু এইখিনিৰ পৰা এইখিনিলৈ আহিব 4/4। যিহেতু আমাৰ আনচাৰ লাগে 3/4, তাৰমানে সেই যোনটো অৰেঞ্জ কালাৰৰ যোনটো সেইটো দিয়া আছে ইয়াতে অৰেঞ্জ কালাৰৰ যোনটো ডটটো মই ৰেড কালাৰ ইউজ কৰিছোঁ। তো তেনেহ'লে এইটো আহি পেলাই আমি কি কৰিব লাগিব, এইটো ইয়াক আনি পেলাই 3/4ত বহাই দিব লাগিব। And they have 4 equal divisions, 1 2 3 4. And so this is going to be a fourth, that's another fourth, that's another fourth, and that's another fourth. What we care about is 3/4. So once again, that's 1/4. This would be another fourth, getting us to 2/4. And then this would be another fourth, getting us to 3/4. So there you have it. That is 3/4 on the number line. ঠিক আছে, তো এই সেম বস্তুটো আমি যেতিয়া আমি Khan Academy প্ৰেক্টিছ ছেশ্যনত কৰিম তেতিয়া বস্তুবোৰ আমাৰ আৰু ক্লিয়াৰ হৈ যাব। তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো, বহুত ইজি ছেশ্যন হয়। চ' চি ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।